যোৰহাটত অসম গ্ৰামীণ বিকাশ বেংকত ভয়ংকৰ ঘটনা। বহু গ্ৰাহকৰ ধন নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি মেনেজাৰে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। এই কাণ্ড সংঘটিত হৈছে যোৰহাট অসম গ্ৰামীণ বিকাশ বেংকৰ মাধৱপুৰ শাখাত। যোৰহাটৰ এটা বেংকত বেংকৰ পৰিচালকে সংঘটিত কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোৰহাটৰ অসম গ্ৰামীণ বিকাশ বেংকৰ মাধৱপুৰ শাখাত সংঘটিত হৈছে এই ভয়ংকৰ বিত্তীয় নিয়ম। বেংকৰ গ্ৰাহকৰ অগোচৰে গোপনে তেওঁলোকৰ একাউণ্টৰ পৰা লাখ লাখ টকা নিজৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি শ্বেয়াৰ মাৰ্কেটত ধনখিনি বিনিয়োগ কৰিছিল বেংক পৰিচালকগৰাকীয়ে। এই কাণ্ড সংঘটিত হৈছে যোৰহাট অসম গ্ৰামীণ বিকাশ বেংকৰ মাধৱপুৰ শাখাত। বেংকটোৰ পৰিচালকগৰাকীয়ে সংঘটিত কৰিছে এই ভয়ংকৰ বিত্তীয় নিয়মৰ ঘটনা। বেংকটোৰ শাখা পৰিচালক প্ৰশান্ত বৰাই বহু গ্ৰাহকৰ একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন গোপনে নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি পিছত সেয়া শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰি লাভ অৰ্জনৰ পৰিকল্পনা কৰিছিল। লাভ অৰ্জনৰ পিছত লাভাংশখিনি নিজে ৰাখি মূলধনখিনি পুনৰ গ্ৰাহকসকলৰ একাউণ্টত জমা কৰি থোৱাৰ পৰিকল্পনা কৰিছিল যদিও ভবামতে নহ'ল সকলো কাম। বেংকৰ পৰিচালক প্ৰশান্ত বৰাৰ পৰিকল্পনা অনুসৰি এই ধনৰ পৰা লাভৰ সলনি লোকচান হোৱাত অৱশেষত সমগ্ৰ ঘটনা পোহৰলৈ আহে। বেংক পৰিচালকগৰাকীয়ে সংঘটিত কৰা এই ভয়ংকৰ কাণ্ডত হতবাক হৈ পৰে অসম গ্ৰামীণ বিকাশ বেংকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ। বেংকটোৰ শাখা পৰিচালক প্ৰশান্ত বৰা আৰু এগৰাকী সহকাৰী পৰিচালকক তাৎক্ষণিকভাৱে নিলম্বন কৰি বেংকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে বেংকৰ উচ্চ পৰ্যায়ৰ এটা দল গুৱাহাটীৰ পৰা আহিছে এই ঘটনাৰ তদন্তৰ বাবে। কিমান গ্ৰাহকৰ পৰা কিমান পৰিমাণৰ ধন বেংক পৰিচালকগৰাকীয়ে নিজৰ একাউণ্টলৈ লৈ গৈছিল সেয়া তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ'ব। এই সন্দৰ্ভত বেংক কৰ্তৃপক্ষই কোনো কথা ব্যক্ত কৰা নাই যদিও তদন্তৰ পিছত এই ভয়ংকৰ বিত্তীয় নিয়মৰ সৈতে জড়িত পৰিচালকগৰাকীৰ ওপৰত আইনী অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।